নমস্কাৰ সেৱা মই আছো বৰ্তমান কুকতলি আৰু কুকতলিত ফুটবল খেল প্ৰতিযোগিতা আছে আৰু এই খেল অনুষ্ঠিত কৰা গৈছে আমাৰ তিৱা ছাত্ৰ সন্থাৰ মৰিগাঁও জিলা সমিতিৰ উদ্যোগত লগতে মৰিগাঁও জিলাৰ ক্ৰীড়া সন্থাৰ সহযোগত এই খেল প্ৰতিযোগিতা অলৰেডি হৈ আছে আৰু লগতে আজি কুকতলিত অনুষ্ঠিত হ'ব আৰু অহা কাইলৈ হ'ব কোৱাৰ্টাৰ ফাইনেল দুখন কোৱাৰ্টাৰ ফাইনেল আৰু সেমি ফাইনেল পৰহিলৈ হ'ব তো এই কোৱাৰ্টাৰ ফাইনেল আজি চাবলৈ আহিলোঁ আৰু আপোনালোকে যদি ইচ্ছুক হয় তেন্তে চাবলৈ আহিব পাৰিব কুকতলি খেলপথাৰত এয়া চাওক তথা অসম কণ্ঠৰ সংগীত সূৰ্য তথা গণশিল্পী প্ৰয়াত জুবিন গাৰ্গ দেৱলৈ আমি একাজলি শ্ৰদ্ধাঞ্জলি জনোৱাৰ প্ৰয়াস কৰিছোঁ আৰু উক্ত অনুষ্ঠানটিৰ আগ ধৰিবৰ বাবে প্ৰযোজক হিচাপে আমি আমন্ত্ৰণ জনাই আনিছিলোঁ এই অঞ্চলৰে অৱসৰপ্ৰাপ্ত শিক্ষক মাননীয় মানসিং পাদ ডাঙৰীয়া বিশিষ্ট সমাজসেৱক এয়া আমাৰ লগত আছে সিদ্ধাৰ্থ দেউৰী খেল সম্পাদক না হয় হয় খেল সম্পাদক তো খেল আজি কে নম্বৰ খেল হয় আজি আমাৰ কুকতলি খেলপথাৰত আছে কোৱাৰ্টাৰ ফাইনেলৰ আজি 3 নম্বৰখন খেল অৰ্থাৎ আজি 12 আৰু 13 মানে 12-13 আমাৰ এই দুদিনেই কোৱাৰ্টাৰ ফাইনেল দুখন আমাৰ মানে খেল ইয়াতে অনুষ্ঠিত হ'ব আৰু 14 তাৰিখে আমাৰ যেটো প্ৰথম সেমি ফাইনেল যিখন খেল ইয়াতে আমাৰ অনুষ্ঠিত হ'ব মানে টোটাল 3খন খেল আমাৰ ইয়াতে কুকতলি খেলপথাৰতে 3 দিন কন্টিনিউ চলিব আজিৰ পৰা আজি হল 12 তাৰিখৰ পৰা 14 তাৰিখলৈকে হয় ওকে থ্যাংক ইউ ভুল হলে চোৱা তুমি এয়া আমাৰ ভাস্কৰ আৰু মই খেল উপভোগ কৰি আছোঁ বিল্ডিঙৰ ওপৰৰ পৰা কাৰ মাজত আজি খেল আছে আজি খেলখন কুকতলি আঞ্চলিক ক্ৰীড়া সন্থাৰ ফুটবল টিম আৰু জামাদাৰী আঞ্চলিক জনজাতি যুৱ সংঘৰ যিটো ফুটবল টিম সেই দুয়োটাৰ মাজত হৈ আছে খুব ভাল খেল প্ৰদৰ্শন কৰিছে ৰাইজেও যথেষ্ট সহায় জনাইছে খেল উপভোগ কৰিছে আৰু অহা কাইলৈ আছে অহা কাইলৈ পুনৰ এই খেলপথাৰতে হ'ব মানে মৰিগাঁও জিলা শক্তিশালী ফুটবল দলে অংশগ্ৰহণ কৰিব দল দুটিৰ নাম হৈছে দমাল স্পৰ্টছ ক্লাব বনাম মানে চাৰিবনীয়া মানে ফুটবল একাদশৰ মাজত আৰু খেল দুখন চাবলৈ মোক সকলোকে আহ্বান জনাইছোঁ ফাইনেল খেলটোৰ কথা কোৱা ফাইনেল খেলটো কেতিয়ালৈ ভাবিছা অনুষ্ঠিত হ'ব এনেই আমাৰ সিদ্ধান্ত অনুসৰি 19 অক্টোবৰত আছিল কিন্তু হয়তো এসপ্তাহমান পিছ হ'ব পাৰে এটা আমি আলোচনাৰ মাধ্যমেৰে আপোনালোকৰ আগত অৱগত কৰিম বৰ্তমানলৈ দমালত হোৱা সিদ্ধান্ত হৈ আছে খেলৰ যি বিশেষত্ব মানে খেলৰ যিটো মানে মূল বিষয় তো এটা বিষয় হৈছে মৰিগাঁও জিলা বাহিৰেও হ'ব নোৱাৰিব মানে জিলা ভিতৰতে হ'ব লাগিব আৰু দ্বিতীয় আমাৰ যিটো মানে যিবিলাক আমাৰ জনজাতিৰ মানুহখিনি যথেষ্ট মানে এই পদটো লৈ পেলাই ভাল পাইছে সেইটো হৈছে বড়ো তিৱা কাৰ্বি হ'ব লাগিব মানে তিৱা বড়ো কাৰ্বি জনজাতিহে আমাৰ খেলখনত অংশগ্ৰহণ কৰিব পাৰিব আৰু এই টিমটোক মানে বা এই যি খেল পাতিছোঁ এই খেলৰ পৰা আমি এটা টিম গঠন কৰিম আমাৰ এডছো টিম হ'ব আৰু এই টিমটোক আমি আগুৱাই লৈ যাম ক্ৰীড়া ক্ষেত্ৰত ৰাজ্যিক জিলাৰ ক্ষেত্ৰত হওক ৰাজ্যিক পৰ্যায়ত হওক আমি এই টিমটোক মানে আগুৱাই লৈ যাম খেল মূল যি পাতিছোঁ পাতা মূল মানে অৰ্থটো হৈছে যে গাঁও অঞ্চলত কিছু প্ৰতিভাৱান খেলুৱৈ আমাৰ মাজত মানে চকুত নপৰে তো এই প্ৰতিভাৱান খেলুৱৈবিলাকক আমি এটা মঞ্চ দিব বিচাৰিছোঁ খেলৰ জৰিয়তে তেখেতলোকক হয় সমূহ ৰাইজলৈ আমি অনুৰোধ জনালোঁ যে খেলৰ উপভোগ কৰিব যাতে আহে দমাললৈ হয় তাৰিখটো আমি অতি সোনকালে জনাই দিম হয় নহয় নিশ্চয় জনাই চাই থাকক খেল